নমস্কাৰ সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আচলতে এনেকুৱা বান পৰিস্থিতিত বহুদিন অকল বান পৰিস্থিতি লৈ পেলাই বিতৰ্কিত কিছুমান মন্তব্যক লৈ ভিডিঅ' দি আছোঁ। আজিও তেনেকুৱা বিতৰ্কিত এটা মন্তব্য লৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে আমাৰ মানসিকতাবিলাক কোনফালে গৈছে নাজানো, আমি কিমান শিক্ষিত কিমান অশিক্ষিত এই কথা নাজানো, কিন্তু আমি এটা কথা সদায় চিন্তা কৰোঁ নেকি যে কিছু ব্যক্তিয়ে এটা কথা ভাবে যে কিছুমান মানুহ আগবাঢ়ি গ'লে তাক কেনেকৈ দবাব পাৰোঁ বা বিপদত কেনেকৈ পৰে এই কথাটো চিন্তা কৰি থাকে। গতিকে আমি শিক্ষা লৈছোঁ কেলৈ? আমি শিক্ষা লৈছোঁ শিক্ষা বিস্তাৰ কৰিবৰ কাৰণে, আমি জ্ঞান লৈছোঁ জ্ঞান বিকাশ কৰিবৰ কাৰণে আমি জ্ঞান লৈছোঁ। গতিকে আমাৰ অসমৰ এগৰাকী নৃত্যশিল্পী যি মেঘৰঞ্জনী মেধি, এই মেঘৰঞ্জনী মেধিয়ে কি কৰিছে যে তেওঁ লণ্ডনত আছে আৰু লণ্ডনত থাকিয়েই তেওঁ নৃত্য শৈলীৰ দ্বাৰাই বানাক্ৰান্ত ৰাইজৰ কাৰণে কি কৰিছে অৰিহণা বিচাৰিছে। আচলতে অৰিহণা বিচাৰিছে যদিও তেওঁ কি কৰিছে, তেওঁ নৃত্য ভংগীমাৰে গান গায়, অৰ্থাৎ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গান গাই নৃত্য কৰি সেই লণ্ডনৰ ৰাজপথত তেওঁ বানাক্ৰান্ত ৰাইজক সহায় কৰিবৰ কাৰণে অৰিহণা বিচাৰিছে। গতিকে এই সম্পৰ্কত আমাৰ অসমৰ কিছু মানুহে ইমান বেয়াকৈ মানে কমেণ্ট কৰিছে, ইমান বেয়া মন্তব্য দিছে যে আমাৰ অসমখন ইমান দুৰ্বল নহয়, গতিকে বাহিৰত নাচি বাগি আমাক কি কাৰণত অৰিহণা বিচাৰিব লাগে। আমাৰ অসমৰ মানুহে বিভিন্ন দান বৰঙণি আগবঢ়াইছে। এতিয়া কথা হ'ল কি, আমি যেতিয়া জ্ঞান লৈছোঁ, আমি যেতিয়া যিকোনো বস্তু শিকিছোঁ, এই শিকাখিনি আমি বিকাশ কৰাটো আমাৰ প্ৰয়োজন আছে। গতিকে আমি উচ্চ শিক্ষিত হৈ পেলাই আমিতো বাহিৰত চাকৰি কৰি আছোঁগৈ, আমেৰিকা, চীনত, জাপান, জাৰ্মান, লণ্ডন এইবিলাকত চাকৰি কৰি আছোঁ। কিন্তু সেই চাকৰি কৰি থকাটো কি আমাৰ কাৰণে অসুবিধা হৈছে নেকি? তেওঁ নৃত্যশিল্পী, গতিকে তেওঁ কি কৰিছে, সৎ ব্যৱহাৰ কৰিছে, তেওঁ বিকাশ কৰিছে আৰু তেওঁ কাকো এনেই বিচৰা নাই। তেওঁ নৃত্য বিকাশ কৰি পেলাই তেওঁ কি কৰিছে, জনসাধাৰণক দেখায়। জনসাধাৰণে যদি মনোগ্ৰাহী হয়, জনসাধাৰণে যদি ভাবে, তেতিয়াহ'লে অৰিহণাটো আগবঢ়াব পাৰে। গতিকে সেই ভাবি তেওঁ তাত নৃত্য কৰিছে। গতিকে আমি আমাৰ ফালৰ পৰা তেওঁক ধন্যবাদ জ্ঞাপন কৰিব লাগে। আপোনাৰ মোৰ মাজতো কিছু অভিজ্ঞতা আছে বা কিছু জ্ঞান আছে বা কিছু স্কিল আপোনাৰ হাতত আছে। সেই স্কিল ডেভেলপ কৰি, সেই বিকাশ কৰি আপুনি মই তেনেদৰে কাৰোবাৰ পৰা দান বৰঙণি বিচাৰি দুখীয়া দৰিদ্ৰক সহায় কৰিব পাৰিছোঁ নে নাই, সেইটো এটা ডাঙৰ কথা। কিন্তু তেওঁ শিল্পৰ দ্বাৰাই যদি তেনেকৈ যদি দুখীয়া মানুহক সহায় কৰিব পাৰে, তেতিয়াহ'লে তেওঁৰ কাৰণে কিন্তু বহুত উপকাৰ হৈছে। কি আমাৰ অসমৰ এটা চিনাকি দিছে যে অসমতো এনেকুৱা নৃত্যশিল্পী আছে বা অসমখনত এনেকুৱা বানেৰে যে আৱৰি ধৰিছে, অসমৰ বানক ৰাষ্ট্ৰীয় মৰ্যাদা যে দিব লাগে, এই কথাটো কিন্তু লণ্ডনেও জানিছে বা লণ্ডনে শুনিছে। কাৰণ তেওঁ নৃত্য কৰি যেতিয়া বান সাহায্য বিচাৰিছে, বান কিয় লাগে বুলি তাত বিভিন্নজনে প্ৰশ্ন কৰিলত কথাখিনি ওলাই পৰিছে যে অসমত এনে প্ৰবল বানপানী হৈছে আৰু এই বানপানীক চৰকাৰে ৰাষ্ট্ৰীয় মৰ্যাদালৈ নিয়া নাই। গতিকে এই সম্পৰ্কত তেওঁলোকেও ডিমাণ্ড কৰিব পাৰে বা তেওঁলোকে মন্তব্য কৰিব পাৰে যে অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে স্বীকৃতি দিব লাগে বুলি। আৰু এটা মন্তব্য কৰিছে যে তেওঁ নৃত্য শিলৰ দ্বাৰাই বা তেওঁ যি নৃত্য কৰিছে নৃত্যশিলৰ পৰিৱৰ্তে তেওঁ এটা স্কেনাৰ লগাই দিছে, এই স্কেনাৰটোত পইচা মাৰিব লাগে। কিন্তু বিভিন্নজনে কৈছে যে স্কেনাৰটো যদি চৰকাৰী সাহায্য পুঁজি লৈ যদি স্কেনাৰটো লগাই দিলেহেঁতেন, সাহায্য পুঁজি স্কেনাৰটো লগাই দিলেহেঁতেন, তেতিয়াহ'লে ক'বলগীয়া একো নাই। কাৰণ তেওঁ যদি যিমান টকা ঘটিছে সেই হিচাপ কাক দিব? এতিয়া আমাৰ প্ৰশ্ন হ'ব যে সেই চৰকাৰ সাহায্য পুঁজি লৈ যোৱা পইচাৰ হিচাপ কেতিয়া হ'ব? কোনে দিব? কাক দিব? কোনে বিচাৰিব? বিচাৰিবতো নোৱাৰে কোনো কাৰণত। গতিকে তেওঁ নিজে অৰিহণা বিচাৰি জনসমাজত তেওঁ আগবাঢ়ি আহিব, জনগণক তেওঁ সহায় কৰিব। এইটো এটা কিমান ভাল লগা বিষয়। গতিকে আমি আগবাঢ়ি যোৱা মানুহক কেতিয়াও আমি বেয়াকৈ ক'ব নালাগে। মই স্কেনাৰটো লগাই দিছোঁ বা মই এই ফটোখন লগাই দিছোঁ যে ফটোখনত কি মন্তব্য কৰিছে আপোনালোকে চাই ল'ব। গতিকে তেওঁ কৰা কামৰ আপোনালোকে কি কয় আপোনালোকে কমেণ্ট কৰিবচোন। যদি আপোনালোকে মনোগ্ৰাহী হয় বা মোৰ কথাকেইটা যেতিয়া আপোনালোকৰ মনোগ্ৰাহী হয়, কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে। প্লিজ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।